বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ 19 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ধেমাজি জিলা শাখাৰ আতিথ্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিবলৈ ওলাইছোঁ। সংস্থাৰ বিভিন্ন দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰক এই সভাৰ জৰিয়তে আমাৰ সতীৰ্থসকলৰ যি দাবী ন্যায্য দাবী আমি পাবৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিম এই প্ৰতিনিধি সভাৰ জৰিয়তে। আৰু লগতে এই জিলাই আমাক এই সুবিধাখন দিয়াৰ বাবে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ এই ৰাইজৰ স্থানীয় ৰাইজক, কিয়নো আমাক এই সুবিধাখন দি আমাৰ সতীৰ্থসকলৰ যি দাবী ক্ষেত্ৰত আমি যাতে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি এই ওপৰত এটা ভাল মেছেজ গৈ আমাৰ সতীৰ্থসকলক উপকৃত কৰিব পাৰোঁ। ইয়াত প্ৰতিনিধি 600ৰ ওপৰ হ'ব। সমগ্ৰ অসমৰ পৰা আহিছে, প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ। ৰাজ্যিক দ্বিবাৰ্ষিক সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ ৰাজ্যিক দ্বিবাৰ্ষিক অধিৱেশনখন ধেমাজি জিলাৰ আতিথ্যত আমি আজি ধেমাজি জিলাৰ ৰেচিডেঞ্চিয়েল উচ্চতৰ মাধ্যমিক স্কুলত অনুষ্ঠিত কৰিব গৈ আছোঁ। আজি আমি ৰাতিপুৱাতে আমাৰ শেষখন কাৰ্যনিৰ্বাহক সভা আমাৰ অনুষ্ঠিত হয়। সেই সভাৰ পিছত আমি এতিয়া প্ৰতিনিধি সভাৰ আমাৰ চলি আছে। অহাকালিলৈ আমাৰ মুকলি সভা আছে। সেই মুকলি সভাত আমাৰ উপস্থিত থাকিব আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ, লগতে উপস্থিত থাকিব আমাৰ সঞ্চালক আমাৰ মমতা হোজাই বাইদেউ, লগতে উপসঞ্চালক তেনেকুৱা আৰু আমাৰ ইয়াৰ লখিমপুৰৰ আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ছাৰো থাকিব আৰু আমাৰ ভুৱন পেগু ছাৰ জুনিয়ৰ সমষ্টিৰ বিধায়ক তেওঁ থাকিব। আমি অত্যন্ত সুখী যে অসমৰ আমি যিখন জিলাত আজি আমি আহি ইয়াত অধিৱেশন কৰিব পাৰিছোঁ, তাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বা ইয়াৰ যি মানুহৰ যি আন্তৰিকতা আমাৰ প্ৰতি আমি অত্যন্ত সুখী হৈছোঁ। আমি ধেমাজি জিলাৰ প্ৰতি আমাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সংস্থাৰ 19 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আমাৰ ধেমাজি জিলা চিলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰাক ব্ৰহ্মপুত্ৰ বিভিন্ন প্ৰান্তৰ পৰা সতীৰ্থসকল আহিছে। প্ৰায় 250 প্ৰতিনিধি এতিয়ালৈকে পঞ্জীয়ন হৈছে। পঞ্জীয়ন হ'বলৈ আৰু বহুখিনি বাকী আছে। উৎকট গৰমকো নেওচি আমাৰ প্ৰতিনিধিসকল আহিছে। বিশেষকৈ অন্যান্য জিলাত হোৱা অধিৱেশনসমূহতকৈ আমাৰ জিলাত প্ৰতিকূল বতৰতো অভিলেখ সংখ্যক প্ৰতিনিধি উপস্থিত হৈছে। এতিয়াও বহু সংখ্যক আমাৰ ৰেলৱেকে আহি আছে, তেওঁলোকে আহি পোৱাহি নাই। আমি ভাবিছোঁ 300 প্ৰতিনিধি হ'ব। আমাৰ জিলাৰ সতীৰ্থসকলে প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে সতীৰ্থসকলক আদৰণি জনাইছে। তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আদৰণি সমিতি কাৰ্যকৰী সভাপতি হিচাপে আমি যিখিনি কাৰ্য পালন কৰিব লাগিছিলে সেইখিনি আমি ভালদৰে কৰিব পৰা নাই। আমি প্ৰতিনিধিসকলক যথোচিত আমি সা সুবিধা দিব পৰা নাই। গতিকে আমি এই আপাহতে আমি সকলোৰে ওচৰতে আমি ক্ষমা ভিক্ষা মাগিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।